একাডেমীলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি 3 এপ্ৰিলৰ কাৰণে। ইয়াৰ আগতে আজি ভিডিঅ'টোত আজি মাৰ্কেটখনত কি হ'ল, গেপ ডাউন নহয়, ফ্লেট কৰিলে। ফ্লেট কৰি পেলাই অলপমান তলত আহিল, তলত আহি পেলাই আৰু ওপৰত গৈ পেলাই গোটেই দিনটো অলপমান এনেকুৱা দেখাইছে বুলিছনেছ হ'ব খুজি আছে। বাট অহাকালি কি আছে, ট্ৰাম্প টেৰিফ, আৰু এইটো যিহেতু আজি ৰাতিয়ে হ'ব, গতিকে ইয়াৰ ইম্পেক্ট আহিব কালি, টুমৰো। চ' আমি একো পজিশ্যন লৈ যোৱা নাই, অলপ চলপ যি পজিশ্যন আছে সেইটো আমি কাইলৈ যদি গেপ আপ পাওঁ তেনেহ'লে এক্সিট মাৰি দিম। এইখন এনেকুৱা মাৰ্কেট, যদি গেপ আপ পোৱা যায় ন, তেনেহ'লে আপোনালোকে লং লৈ যাব নোৱাৰে, চিধা এক্সিট মাৰিব। মোৰ এনেকুৱাও লাগি আছে কালি যদি গেপ আপ মাৰে তেনেহ'লে মাৰ্কেট তলত আহি যাব। চাপ'জ 450 মানত যদি আহি যায় তেনেহ'লে তাৰ পৰা চেলিং আহিব পাৰে লাষ্টলৈকে। আৰু যদি তলত খোলে 23,000ৰ তলত খোলে তেনেহ'লে আমি লং গুচি যাম। চ' কমপ্লিটলি এনেকুৱা টাইপৰ মাৰ্কেট। আৰু মোৰ এনেকুৱা লাগি আছে ক্লজিং এৰাউণ্ড 350 আজি যিটো লেভেল, চ' 400 এইটোৰ মাজতে ক্ল'জ হৈ যাব, বা এৰাউণ্ড 300তো আহি যাব পাৰে ক্লজিং। চ' দিনটো ফ্লেট হ'ব, কিন্তু যিটো গেপ আপ গেপ ডাউন হ'ব নহয়, সেইটো এডজাষ্টমেণ্ট কৰি দিব ৰাতিপুৱাতে। চ' ইটছ এ ভেৰি টাফ ডে'। চ' যিমানে কেপিটেল বচায় সিমানে ভাল। নেক্সট হৈছে কি, এইটো বস্তু মাৰ্কেটত এতিয়া কি হ'ব, ট্ৰাম্প যিহেতু আহিছে, চ' মাৰ্কেটত অহাকালি গোটেইখিনি খতম হৈ নাযায়। চ' ফ্ৰাইডেও বহুত কিবা কিবি নিউজ ওলাব, চ' তাৰ কাৰণেও ৰেডি হৈ থাকিব লাগিব। চ' আমি এটা এক্সপেক্টেশ্যন ৰাখি থৈ দিছোঁ, যদি 900 বা 800 মানত পায় তেনেহ'লে আমি লং যাম, বাই কৰিম, ষ্টকছ বাই কৰিম। আৰু যদি ফ্লেট খোলে তেনেহ'লে কি হ'ব, আমি যিবোৰ পজিশ্যন আছে, সৰু সুৰা যিবোৰ পজিশ্যন আছে সেইবোৰ এক্সিট মাৰিম। চ' দিছ ইজ আৰ ট্ৰেড প্লেন নহয়, মানে এইটো চিৰিজত বহুত কিবা কিবি হ'ব পাৰে, কাৰণ মান্থৰ প্ৰথম দুদিনতে বহুত ভলিটিলিটি দেখা পোৱা গৈছে গোটেই গ্ল'বেল মাৰ্কেটত। চ' এইটো মাহ ইয়াতে ফাণ্ডৰ যে বহুত কিবা কিবি হেৰফেৰ হৈ আছে এইটো গম পায়। চ' কিবা নহয় কিবা এটা আহিব মাৰ্কেটত। আৰু গ্ল'বেল মাৰ্কেটত কিবা এটা ইণ্ডেক্স, হয় বিটকইন হওক বা আপোনাৰ গ'ল্ড হওক বা ডলাৰ হওক, বহুত ডাঙৰ এটা মুভমেণ্ট আহিব যে সেইটো চিয়'ৰ। চ' বি ৰেডি। আৰু এটা ৰিকুৱেষ্ট আছে, আমি যিহেতু অলৰেডি ফায়াৰজৰ লগত জইন হৈছোঁ, ফায়াৰজৰ কাৰণে আপোনালোকে মানে এটলিষ্ট আমাক 10টা একাউণ্ট লাগে। ফায়াৰজৰ মানে আপোনালোকৰ যদি কাৰোবাৰ খুলিব লগা আছে তেনেহ'লে আমি দিয়া লিংকত আপোনালোকে একাউণ্ট খুলিব পাৰে। চব একেই, 20 rupees পাৰ অৰ্ডাৰ। আৰু ফায়াৰজৰ এটা বস্তু ভাল কি, আপুনি কমপ্লিট মানে চাৰ্টৰ পৰাই ট্ৰেড ইনিচিয়েট কৰিব পাৰে। আমি লিংকটো দি দিম, আৰু ফায়াৰজৰ একদম ডিটেইলছ ভিডিঅ' অহাকালি দিম। অহাকালি নহয়, এইটো ছানডে দিম। এইখিনিয়ে, আৰু কেপিটেল প্ৰটেক্ট ৰাখক, ডেটছ ইট। এইটো মাহত ডাঙৰ মানে মুভমেণ্ট আহিব মাৰ্কেটত, চ' বি ৰেডি। আৰু আজি বেছি নাই, কাৰণ যিটো হ'ব অহাকালি ৰাতিয়ে অহাকালি গেপ আপ গেপ ডাউনতে পাম। চ' এইটো চিম্পুল জনাই থৈ দিছোঁ এইটোৱে। আৰু IT পৰা আঁতৰি থাকক, IT ইণ্ডেক্সৰ পৰা।